বিশ্ব প্ৰতিবন্ধী দিৱসৰ দিনটোতে জনতা ভৱনৰ সন্মুখত দিব্যাংগসকলৰ প্ৰতিবাদ প্ৰাপ্য বিচাৰি এই প্ৰতিবাদ দিব্যাংগসকলৰ বিশ্ব প্ৰতিবন্ধী দিৱস এই দিনটোতে জনতা ভৱনৰ সন্মুখত দিব্যাংগসকলে সাব্যস্ত কৰিছে প্ৰতিবাদ প্ৰাপ্য বিচাৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে বিশ্ব প্ৰতিবন্ধী দিৱসৰ দিনটোত দিব্যাংগসকলে বিভিন্ন সময়ত বিভিন্ন দাবী উত্থাপন কৰি আহিছে নিযুক্তিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰি আজি বিশ্ব প্ৰতিবন্ধী দিৱসৰ দিনটোত জনতা ভৱনৰ সন্মুখত দিব্যাংগসকলে সাব্যস্ত কৰিছে প্ৰতিবাদ প্ৰতিবাদস্থলীৰ পৰা জনতা ভৱনৰ সন্মুখৰ পৰা সতীৰ্থ সাংবাদিক বিৰিঞ্চি ডেকাৰ সৈতে সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত বিৰিঞ্চি আজি বিশ্ব প্ৰতিবন্ধী দিৱস কিন্তু প্ৰাপ্য বিচাৰি দিব্যাংগসকলৰ প্ৰতিবাদ তাকো জনতা ভৱনৰ সন্মুখত নিশ্চয় জয়ন্ত যে আজি বিশ্ব প্ৰতিবন্ধী দিৱসৰ দিনটোতে এই ধৰণে প্ৰতিবাদ কৰিবলৈ ওলাই আহিবলগীয়া হৈছে একাংশ এইসকল দিব্যাংগ লোক আৰু তেওঁলোকৰ বিভিন্ন ধৰণৰ আচলতে দাবী তেওঁলোকে আজি এই যি প্ৰতিবাদ সেই প্ৰতিবাদ প্ৰতাৰণা দিৱস বুলি তেওঁলোকে পালন কৰিছে আৰু তেওঁলোকৰ যি ধৰণৰ পেঞ্চন পাব লগা আছিল তেওঁলোকৰ বাবে যিখিনি সংৰক্ষিত চাকৰিৰ বাবে যিখিনি সংৰক্ষিত আছিল সেইখিনি বিচাৰি আচলতে দীৰ্ঘদিনৰ পৰা তেওঁলোকে দাবী উত্থাপন কৰিছে কিন্তু সেই দাবী চৰকাৰে মানা নাই যাৰ ফলত তেওঁলোকে প্ৰতিবাদত নামিব লগা হৈছে মানে আজি আপোনালোকে প্ৰতিবন্ধী দিৱসৰ দিনটোতে আপোনালোকে কি ক'ব এই মুহূৰ্তত মৃণালদাই ফোন মাৰিছে অতি দুখ লগা বিষয় আজিৰ দিনত আমি কিয় নামিব লগা হৈছে আমাৰ নিজৰ পাব লগা প্ৰাপ্যখিনি অসমৰ মুখ্যমন্ত্ৰীয়ে গুৰুত্ব দিয়া নাই পীযুষ হাজৰিকাই গুৰুত্ব দিয়া নাই আজি আমাৰ অতিকৈ দুখৰ বিষয় আজি আমাক শুভেচ্ছা দিবলৈ তেওঁৰ সময় নাই পীযুষ হাজৰিকা আৰু ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ যিটো চালেবেৰে কোবাই যিটো কাম কৰিব খুজিছে ২৬ত উত্তৰ দিব বিকলাংগসকলক কিমান ভাল পায় আমি আজিৰ দিনতে গম পাই গলো আৰু সদায় আমি আহো প্ৰতিবন্ধী দিৱসৰ দিনা ইয়াত আন্দোলন কৰো কিন্তু আমাৰ প্ৰাপ্য যি আছে তেখেতসকলে খালি কয় দিম বুলি কিন্তু আমাৰ যি আশা আমাক পূৰণ নকৰে তেখেতসকলে খালি আমাক ঘূৰাই আছে আমাৰ যিটো পেঞ্চন আমাৰ কানুনত আছে সেই পেঞ্চন আমাক এতিয়ালৈকে দিয়া নাই আমাৰ যি চাকৰিত আছিলে চাকৰিটো পোৱা নাই গতিকে আমাক তেখেতসকলে যদি দিবই নোৱাৰে তেনেহলে আমাক গুলিয়াই মাৰি দিয়ক এনেকা চৰকাৰ আমাক নালাগে যি চৰকাৰে আমাৰ দিব্যাংগসকলৰ বিষয়ে অলপো চিন্তা চৰ্চা নকৰে দাদা কি ক'ব আজি দিনটোত পানী খাব মোৰ গাটো বেয়া লাগিছে বিকলাংগ দিৱসৰ দিনা আজি আমি এনেকুৱা প্ৰতিবাদত আহিব লগা হৈছে অসমৰ মুখ্যমন্ত্ৰী লাজ পাব লাগে চিতলত শুই শুই ফেচবুক লাইভ দিব পাৰে তেওঁ কিন্তু কাম কৰিব নোৱাৰে প্ৰতিবন্ধী ব্যক্তিসকলে যি ধৰণৰ আনন্দ ফূৰ্তি কৰিব লাগিছিল আপুনি দেখিব আজি আনন্দ ফূৰ্তি কৰিব পৰা নাই ৰজা ঘৰীয়া অনুগ্ৰহত ৰজা ঘৰীয়াই কেইজনমানক হয়তো নি পেলাই ক'ৰবাত ফূৰ্তি কৰাইছে আমি ৰজা ঘৰীয়াবিলাকৰ ৰজাৰ নাম বিলাক নকওঁ ৰজাৰ মানুহে গৈ আজি হয়তো ডাঙৰ ডাঙৰ হোটেলতো পাৰ্টি পাতিছে আপোনালোকে খবৰ কৰিলে গম পাব যিয়া চুৰত ডাঙৰ হোটেলত পাৰ্টি পাতিছে তাত পাৰ্টি খুৱাব কিন্তু আমাৰ প্ৰত্যেক দিনা খাবলগীয়া পেটৰ ভোকমুঠিত পেটৰ ভাতত লাটটো মাৰি পেলাই হিমন্ত বিশ্ব শৰ্মাই কি কৰিব বিচাৰিছে আমি পাবলগীয়া পেঞ্চনটো সাংবিধানিকভাৱে তেখেতে বন্ধ কৰিছে কৰি তেখেতে বাবু মাইনা আঁচনি দিছে দিয়ক আৰু দিয়ক অসমত উন্নয়নৰ গংগা বওক আমাৰ ক'বলগীয়া নাই কিন্তু আমাৰ প্ৰতিবন্ধী ব্যক্তিসকলৰ কিয় কৰিছে এই বন্ধ কাৰণ দেল্লীত ৫,০০০ আজি ত্ৰিপুৰাই ৩,০০০ টকা দিছে গতিকে তাৰ ক্ষেত্ৰত কিন্তু আমাৰ অসমখনে তেখেতে অসমক ভাৰতৰ এখন উন্নত ৰাজ্য বুলি ক'ব খোজে সেই উন্নত ৰাজ্যৰ প্ৰতিবন্ধীসকলৰ পাই থকা ১,০০০ টকাটো কাটিছে অৰুণোদয় দিছিলে অৰুণোদয় বন্ধ কৰি থৈছে অৰুণোদয় তেখেতে পীযুষ হাজৰিকা ডাঙৰীয়া ২৭ জুনৰ দিনাখন কৈছিলে যে মই অৰুণোদয়টো প্ৰাপ্য কৰি দিম কিন্তু আজিৰ দিনটোত সেইটো বন্ধ হৈ থাকিলে কি কৰিব বিচাৰিছে আচলতে গতিকে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটাই কথা ক'ব বিচাৰিছো আপুনি এই যে কোটি কোটি টকা খৰচ কৰিছে বাতৰিত যে বিজ্ঞাপন দিয়ে প্ৰতিদিনাখনে যে সকলোকে যে আদৰণীয়তা যে দিয়ে আজি বিশ্ব প্ৰতিবন্ধী দিৱসৰ দিনাখন কিন্তু তেখেতে আজি বিজ্ঞাপন দিবলৈ তেখেতৰ পইচাৰ অভাৱ নে তেখেতৰ মানসিকতাৰ অভাৱ মাত্ৰ তেখেতে আমাৰ কেইজনমান ক'ৰবাত গৈ নাটক কৰি এখন হুইল চেয়াৰ দিয়াৰ বাহিৰে একো কৰিব নিবিচাৰে এখন নাটক বাকী আৰু ফাঁকিত তেখেতে চৰকাৰখন চলাব বিচাৰিছে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ইয়াৰ পৰা এটা কথা সকীয়াই দিব বিচাৰিছো হয় আমাৰ প্ৰতিবন্ধীসকলক গুলিয়াই পেলাই মাৰি শেষ কৰি দিয়ক আৰু নহয়তো তেখেতসকলৰ প্ৰাপ্য বহুতে মই নিশ্চয় এই ধৰণে যে এই মুহূৰ্তত তেওঁলোকে যিহেতু জনতা ভৱনৰ সন্মুখ আহি পাইছে আৰু তাত তেওঁলোকে এতিয়া এই মুহূৰ্তত তেওঁলোকে বহি প্ৰতিবাদ কৰিব যে তেওঁলোকে আজিৰ দিনটোত
তেওঁলোকে এটা ছয় নিশ্চয় আচলতে পাব লাগিব যে আৰক্ষীৰ লোকসকলে তেওঁলোকক বাধা দিছে, তেওঁলোকে এটা নিৰ্দিষ্ট স্থানত গৈ তেওঁলোকক বহি পেলাই আচলতে প্ৰতিবাদ কৰিব দিছে। আৰু প্ৰতিবাদকাৰীসকলৰ এটাই দাবী যে তেওঁলোকে আজিৰ দিনটো যিহেতু আজি বিশ্ব প্ৰতিবন্ধী দিৱস, এই দিনটোতে তেওঁলোকে চৰকাৰৰ ওচৰত যিখিনি দাবী তেওঁলোকে তুলিছিল যে সেই দাবীখিনিক চৰকাৰৰ বৰ্তমানৰ স্থিতি কি সেইখিনি তেওঁলোকে জানিব লাগিব, তেওঁলোকৰ যিখিনি প্ৰাপ্য সেই প্ৰাপ্যখিনি যিহেতু পাব লাগিব। গতিকে আজি তেওঁলোকে এই ধৰণে এক বিশাল প্ৰতিবাদী কাৰ্যসূচী দিছপুৰৰ সন্মুখত আচলতে কৰিছে। এই পুনৰ মই আপোনাৰ ওচৰত আহিছো, আপোনালোকৰ আলোচনাওতো হয় চৰকাৰৰ লগত, কি হয় সেই আলোচনা? প্ৰতিবাৰে আলোচনা হয় আৰু আলোচনাৰ পিছত আকৌ গৈ থৈ একেই কথা, আমি আমাৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ থাকো আৰু আমি সদায় এনেকে ৰাজপথত ওলাই আহি পেলাই আন্দোলন কৰিবলগীয়া হয়। কিন্তু এইখন চৰকাৰে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতে ইমান উন্নয়ন হৈছে বুলি কয়, তেখেতে সঘনাই ফেচবুক লাইভ আহি পেলাই নিজৰ বক্তব্যত দাঙি ধৰে, কিন্তু আজিলৈকে দেখা নগ'ল যে আমাৰ দিব্যাংগসকলৰ কাৰণে তেখেতে একো মাত মতা নাই। খালি আমাৰ আজি চাওক বিশ্ব প্ৰতিবন্ধী দিৱস, কিন্তু আজিৰ দিনত আমাক শুভেচ্ছা দিবলৈ তেখেতৰ সময় নাই। গতিকে আমি ক'ত যাম, কি কৰিম? আমি যি পেঞ্চন পাইছিলো সেইটোও তেখেতসকলে কাটি দিলে, তো আমি এনেকে আমাৰ সংসাৰখন কেনেকে চলিব? আমাৰ পৰিয়াল আছে, আমি কি দিব্যাংগ হৈ কিবা পাপ কৰিছো নেকি? যদি পাপ কৰিছো তেখেতে আজি গুলিয়াই মাৰি দিয়ক আমাক, আমাৰ ক'বলৈ ইমানে আছে। যদি কিবা পাপ কৰিছো তেখেতে আমাক, যিমান তেখেতৰ ঘৰৰ ওচৰতে আছো, তেখেতে অৰ্ডাৰ দিয়ক আৰু আমাক গুলিয়াই মাৰি দিয়ক। আমি আৰু কিমানে ক'বলৈ আছে যে হয় আমাক প্ৰাপ্য দিয়ক, নহ'লে আমাক গুলিয়াই মাৰক। নিশ্চয় এই ধৰণে তেওঁলোকো এই মুহূৰ্তত এই ধৰণে পাবলগীয়া সেই সকলোখিনি তেওঁলোকে পাব লাগিব। যিখিনি দাবী যিহেতু এক দাবী সম্বলিত ইতিমধ্যে স্মাৰক পত্ৰ প্ৰায় একমাহ পূৰ্বে তেওঁলোকে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছিল, বিভাগীয় মন্ত্ৰীলৈ প্ৰেৰণ কৰিছিল, কিন্তু তাৰ কোনো গুৰুত্ব নাহিল, যাৰ বাবে আজি এই ধৰণে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে বিশ্ব প্ৰতিবন্ধী দিৱসৰ দিনটোতে। গতিকে তেওঁলোকৰ এটাই কথা, যদি তেওঁলোকক প্ৰাপ্য নিদিয়ে তেন্তে আমাক গুলিয়াই মাৰক। আৰু এই মুহূৰ্তত যিহেতু তেওঁলোকক আৰক্ষীয়ে এটা নিৰ্দিষ্ট স্থানলৈকে তেওঁলোকক যাব দিছে সেই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে। গতিকে তেওঁলোক আহি আছে আৰু এই মুহূৰ্তত এই সকল লোকে যে তেওঁলোকৰ যি এখনে আচলতে বিদ্যালয় আছে দিব্যাংগসকলৰ, সেই বিদ্যালয়খনো আজি কোপতি চৰকাৰীকৰণ নহ'ল। গতিকে তেওঁলোকৰ এটাই দাবী যে সেইটো চৰকাৰীকৰণ হওক, তেওঁলোকৰ যি পেঞ্চন ব্যৱস্থা সেই পেঞ্চন ব্যৱস্থা থাকক, চাকৰিৰ বাবে তেওঁলোকৰ যিমান শতাংশ সংৰক্ষণ আছে সেই সংৰক্ষণৰ তেখেতসকলে যাতে চাকৰি পায়। গতিকে সেই সকলোখিনি এই মুহূৰ্তত দাবী তুলি এই ধৰণে প্ৰতিবাদ কৰিছে এই সকল লোকে। হয় বিৰিঞ্চি, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত। টকাৰ মূল্য স্পৰ্শ কৰিলে সৰ্বকালৰ নিম্নমান। বুধবাৰে ডলাৰৰ বিপৰীতে টকাৰ মূল্য 90 টকা 16 পইচালৈ হ্ৰাস। মঙলবাৰে ডলাৰৰ বিপৰীতে টকাৰ মূল্য আছিল 89 টকা 96 পইচা। বছৰটোত ডলাৰৰ বিপৰীতে টকাৰ মান 5% হ্ৰাস পাইছে। টকাৰ মূল্যৰ এই অৱনমন এছিয়াৰ ভিতৰতে সৰ্বাধিক। ধাৰাবাহিকভাৱে ফৰেইন পৰ্টফলিঅ' ইনভেষ্টমেণ্ট হ্ৰাস আৰু আমেৰিকা ভাৰতৰ বাণিজ্যিক চুক্তিৰ বিলম্বই এই মূল কাৰণ হিচাপে ধাৰণা কৰা হৈছে। অভিলেখ ৰচি টকাৰ মূল্যমান হ্ৰাস হোৱাৰ বাবে দেশৰ অৰ্থনীতি বিদেশী বিনিয়োগকাৰীৰ ধাৰাবাহিক বহি প্ৰবাহৰ হেঁচাত পৰিছে। ৰপ্তানি হ্ৰাস হোৱাৰ সমান্তৰালভাৱে আমদানিৰ উত্থানে ব্যৱসায়িক সামগ্ৰীৰ বাণিজ্যৰ ব্যৱধান 41.68 বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰি ডলাৰৰ চাহিদা বৃদ্ধি কৰিছে। আহি আছে মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনি। প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত পাব অতিৰিক্ত ৰেহাই। 300 টকাকৈ পাব অতিৰিক্ত ৰেহাই প্ৰতিটো ৰন্ধন গেছত। ৰাজ্যৰ 20 লাখ পৰিয়ালে লাভ কৰিব এই বিশেষ সুবিধা। অৰুণোদয় লাভ কৰা মহিলাই পাব এই সুবিধা। উজ্জ্বলা আঁচনিৰ যোগেদি লাভ কৰিব ৰেহাই। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে উৎফুল্লিত হৈ পৰিছে অৰুণোদয় আঁচনিৰ পৰিয়াল। ৰন্ধন গেছৰ ক্ষেত্ৰত বিশেষ আঁচনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। ইয়াৰ পিছতে হিতাধিকাৰীসকলৰ মাজত কিছু আনন্দ, কিছু সন্তুষ্টি প্ৰকাশ কৰিছে এই আঁচনিক লৈ। শিৱসাগৰৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক প্ৰদীপ গগৈৰ সৈতে সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত। প্ৰদীপ। হয় জয়ন্ত, এই খবৰে স্বাভাৱিকতে উৎফুল্লিত কৰি তুলিছে দৰিদ্ৰ পৰিয়াল, অতি দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ
পৰিয়ালসমূহক আচলতে উৎফুল্লিত কৰি তুলিছে। যিসকলৰ বিশেষকৈ ইতিমধ্যে উজালা আঁচনি অন্তৰ্ভুক্ত হৈ আছিলে তেওঁলোকেও উৎফুল্লিত হৈ পৰিছে, কাৰণ 300 টকা হ্ৰাস হোৱা মানে আচলতে ইয়াত এটা চিলিণ্ডাৰত ৰন্ধন গেছ চিলিণ্ডাৰত প্ৰায় 900 টকা ভৰিব লগা হয়। কিন্তু যিসকলৰ উজলা আঁচনি অন্তৰ্ভুক্ত হৈ আছে তেওঁলোকে পুনৰ 300 টকা ঘূৰাই পায়। গতিকে তেওঁলোকে 600 টকাত লাভ কৰি আছিলে আৰু এতিয়া 300 টকা যদিহে হ্ৰাস হয় তেওঁলোকৰ এটা চিলিণ্ডাৰ 300 টকাতে পাব, যাৰ বাবে উৎফুল্লিত হৈ আছে। আৰু মই বৰ্তমান শিৱসাগৰৰ এজন ব্যক্তিৰ ঘৰত আছোঁ, য'ত এই মুহূৰ্তত এইসকল আচলতে হিতাধিকাৰী তেওঁলোকে ইয়াত সকামৰ বাবে পিঠা পনা প্ৰস্তুত কৰি আছে। আমি দেখুৱাইছোৱেই যে তেওঁলোকে ৰন্ধন গেছ ব্যৱহাৰ কৰে। আৰু মই বাইদেউ অকণমান আহিম আপোনালোকক, তেওঁলোকৰ মনৰ কথা জানিম। প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ। অতি প্ৰয়োজনীয় বস্তুৰ ভিতৰত এবিধ হৈছে ৰন্ধন গেছ। হয় হয়, হ্ৰাস এতিয়া আৰু হ্ৰাস পাব বুলি কৈছে, কি ক'ব? আমি বহুত এতিয়া চৰকাৰখনক আমি বহুত ধন্যবাদ জনাইছোঁ, যিহেতু আমি দুখীয়া সম্প্ৰদায়ৰ মানুহখিনি আমি মিলি কেইগৰাকী মানে আমি এনেকৈ থলুৱা হেৰিখিনি বনাই আছোঁ, চাউলৰ পৰা যিখিনি উৎপাদিত সামগ্ৰী তাৰে এতিয়া আমি বহুতখিনি সকাহ পাইছোঁ। আৰু এতিয়া যে জানিব পাৰিছোঁ এই 300 টকা আৰু কমিব, আমি হয়তো 300 টকাত যদি পাই যাওঁ গেছটো আমি নথৈ আনন্দিত হ'ব। আৰু শ্ৰীমন্ত শৰ্মা ছাৰক আমি নথৈ ধন্যবাদ জনাইছোঁ। ধন্যবাদ। কি ক'ব? আমি নিবনুৱা সহায়খিনি ভালে পাইছোঁ, এইখিনি আঁচনি পোৱাৰ কাৰণে আমি চলিবলৈ অকণমান সুবিধা পাইছোঁ। গেছটো যদি আৰু কমাই দিয়ে আৰু ভাল পাম, সিমানটো হৈছে। বাইদেউ এইফালে চাব। আমি ভালেই পাইছোঁ চৰকাৰখনত যে আমাক 300 টকা আকৌ কমাই দিলে ভাল পাওঁ। এইফালে মই আপোনাৰ ওচৰলৈ আহিম। বাইদেউ হাতত এখন উজলা আঁচনি লৈ আছে চাগে ঢেঁকী দিওঁতে, হয়, দেখুৱাব। এইখন আমাৰ উজলা আঁচনি গেছ, আৰু এইখনত আমি এতিয়া 900 টকা দি লৈছোঁ। 300 টকা আমি মানে ছাবচিডি 311 টকা ছাবচিডি পাওঁ, আৰু যদি 300 টকা ছাবচিডি পাওঁ আমি তেতিয়া আমি বহুত উপকৃত হ'ম। আৰু আমি যিখিনি দৰিদ্ৰ পৰিয়ালে এই কামটো কৰি আছোঁ তেতিয়া আমি সেইখিনি কৰিবলৈ আৰু অকণমান সুবিধা পাম। মোৰ আপোনাৰ ওচৰত ধন্যবাদ। হয় বাইদেউ, কি কৰি আছে? আমি পিঠা চিঠা চালি আছোঁ, আমি ভাল পাইছোঁ। ৰন্ধন লাগে আমি বহুত ভাল পাইছোঁ চৰকাৰে আমাক এইখিনি সহায় কৰাৰ কাৰণে। আৰু আমি আগলৈও প্ৰদীপ, আমি ধন্যবাদ জনাইছোঁ আপোনাক। কমিটিখনে শ্ৰমিকসকলক আবেদন পত্ৰ সংগ্ৰহ কৰাত সহায় কৰিব, কাৰণ মাটি বাৰী তাত ডিটেইলছ থাকিব, ফিল আপ কৰিব লাগিব। সেই কামখিনি তেওঁলোকে কৰিব। আৰু ৰাজ্যপালৰ অনুমোদন পোৱাৰ লগে লগে বাগানৰ পৰা মাটিটো চৰকাৰলৈ হস্তান্তৰ কৰাৰ প্ৰক্ৰিয়াটো যাতে সম্পূৰ্ণ কৰিব পাৰি তাৰো যাৱতীয় নিৰ্দেশ কালি আমি জিলা আয়ুক্তসকলক দিছোঁ। আৰু পৰ্যায়ক্ৰমে এখন এখনকৈ বাগান, কাৰণ 800 বাগানত একেলগে একেদিনাই ছাৰ্ভে কৰা সম্ভৱ নহয়, পৰ্যায়ক্ৰমে যাতে বাগানখিনি তেওঁলোকে ছাৰ্ভে কৰি এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত গোটেই প্ৰক্ৰিয়াটো শেষ কৰে, তাৰ কাৰণে কালি আমি ভাল কৰি আলোচনা কৰিছোঁ। আৰু জিলা আয়ুক্তসকল কনফিডেণ্ট, তেওঁলোকে ভাবে যে তেওঁলোকে খুব সোনকালে এই মাটিৰ পট্টা দিয়াৰ কামটো শেষ কৰিব পাৰিব। চিলিণ্ডাৰৰ ঘোষণাটো এনেকুৱা যে প্ৰত্যেক অৰুণোদয় পৰিয়ালক গেছৰ এটা চিলিণ্ডাৰ কিনিলে আমি 250ৰ পৰা 300 টকা ৰেহাই দিম। তাৰ কাৰণে আজিকালি উজলা গেছত 550 টকাত এটা গেছ পায়। যদি চৰকাৰে 250 টকা দিয়ে গেছটো 300 টকাতে পাব। আৰু অৰুণোদয় পৰিয়াল আৰু উজলা পৰিয়াল প্ৰায় একে, কিন্তু কোনোবাই যদি নন ছাবচিডাইজ গেছটো কিনি আছে 950 টকা, তেতিয়াহ'লে তেওঁলোকৰ গেছৰ দাম 600 টকা হ'ব। ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়া আৰু ৰাজ্য চৰকাৰে দিয়া প্ৰতিবেদন, এই গোটেইখিনি কালি সদনত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াই উত্থাপন কৰিছিল। বিষয়টো উত্থাপন কৰোঁতে কংগ্ৰেছ দলে তীব্ৰ বিৰোধিতা কৰা আমি দেখা পাইছোঁ। যোৱা কেইদিনমান আগলৈকে তেওঁলোক 6 জনগোষ্ঠীৰ সমৰ্থনত আছিল,
যেতিয়াই তেওঁলোকে দেখিলে যে বিজেপিয়ে কামটো কৰি দিয়াৰ ৰাস্তাত আগুৱাই গ'ল, লগে লগে তেওঁলোক 6 জনগোষ্ঠীৰ বিৰোধী হৈ গ'ল। কালি সকলোৱে প্ৰত্যক্ষ কৰিছে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কোৱা কথাখিনিৰ ওপৰত তেওঁলোকে আলোচনা কৰিব পাৰিলেহেঁতেন, তেওঁলোকে নিজৰ যুক্তি দিব পাৰিলেহেঁতেন আৰু মন্ত্ৰীৰ আমি উত্তৰো শুনিব পাৰিলোহেঁতেন। কিন্তু তেওঁলোকে সদনত হুলস্থলীয়া পৰিৱেশ সৃষ্টি কৰিলে, ফলত আমি এটা ভাল পইণ্ট যিটো হাউচত উঠিলেহেঁতেন, কাৰণ আল্টিমেটলি জনজাতিকৰণটো সদনে কৰিব লাগিব, সংসদে। বিধানসভাইতো কৰিব নোৱাৰে, সংসদত কৰিব লাগিব। গতিকে সংসদত ভাল আলোচনা এটা কালি তেওঁলোকে বন্ধ কৰি দিলে, যিটোক লৈ সকলোৱে দুখ পাইছে, আমিও দুখ পাইছোঁ। একদম তেওঁলোকে উঠিব পাৰে, কোনোটো আপত্তি নাই। ৰাজনৈতিক দল সকলোৰে কোনোবাই ক'ৰবাত কেণ্ডিডেট দিলে কোনেওতো কাকো বাধা দিব নোৱাৰে। আমিতো বিচাৰোঁ যে ডক্টৰ কমলা কলিতা পলাশবাৰীত উঠিব লাগে আৰু নিশ্চিতভাৱে তেওঁ উঠিব লাগে। বিজেপিও থাকিব আৰু পলাশবাৰী চিটত বিজেপি থাকিবই, কিন্তু এজিপিক উঠিব কেতিয়াও আমি বাধা নিদিওঁ। তেওঁলোকো উঠিব পাৰে, আমি কোনো দলক বাধা নিদিওঁ যে আপোনালোক নুঠিব বুলি। চাওক, এতিয়া নাটক কওঁতে মানে হাতত কাগজ পায়েই যাব। তেওঁলোকে নাটক বুলি কৈ আছে, নাটক কওঁতে কাগজ লৈ কালি পৰহি এনেকে মিটিঙত মাতিয়ে দিম আপোনালোকক যে অমুক তাৰিখে আহিব, ভূমিপট্টা বিতৰণ কৰিম। কাৰণ আমি টাৰ্গেট এটা লৈ চলি আছো। তেওঁকো মাতিম লাগিলে যোৰহাটত যিদিনাখন দিম, তেতিয়া তাতে মিটিঙৰ মাজত থিয় হৈ তেওঁ শ্ৰমিকৰ আগত তেওঁক নাটক বুলি কওক, আমিতো শ্ৰমিকৰ হাতত পট্টা দি দিম। সিদিনাখন তেওঁ নাটক বুলি ক'ব নে কি ক'ব? গতিকে কেইটামান দিনৰ কথা অপেক্ষা কৰিলে হ'ল। কংগ্ৰেছৰ মিটিং হৈছে আৰু কংগ্ৰেছৰ মিটিঙত মোটামুটি কিখিনি আলোচনা হৈছেতো মই জানোৱেই। হোৰ্ডিঙলৈকে আলোচনা হৈছে। ৰাহুল গান্ধীৰ ৰুমত কোনোবাই হোৰ্ডিঙৰ আলোচনা কৰে নেকি? তেওঁলোকে ইমানটোলৈকে আলোচনা কৰিছে যে বিজেপিয়ে হোৰ্ডিংবোৰ লৈ ল'লে। আমিতো কোনো হোৰ্ডিং লোৱাই নাই এতিয়ালৈকে। গতিকে তেওঁলোকৰ দিল্লীৰ মিটিঙত এই হোৰ্ডিং টৰ্ডিঙৰ আলোচনাই হয়। গতিকে এইবিলাক আলোচনাত যোৱা আৰু নোযোৱা একে কথা। অসম জাতীয় পৰিষদৰ বিষয়ে জুবিন গাৰ্গে কৈয়ে গৈছে, আৰু মই কি ক'ম আৰু নতুনকৈ। সেই বিষয়ে তেখেতে কৈয়ে গৈছে, আৰু মই আৰু তাক ৰিপিট কিয় কৰোঁ? গতিকে মই ৰিপিট কৰিব খোজা নাই। চাওক, আমিতো পঠাই দিম, কিন্তু ভাৰত চৰকাৰে কি কৰিব, তেওঁলোকৰ প্ৰক্ৰিয়া কি হ'ব, সেইটো এটা বেলেগ পইণ্ট এটা। আমিতো ইয়াৰ পৰা কাগজখন সোনকালে পঠাই দিম। আমাৰ ৰঞ্জিত দাস ডাঙৰীয়াই স্বৰ্গদেউ চাওলুং চুকাফাৰ ওপৰত এটা পোষ্ট দিছিলে। সেই পোষ্টটোকে চুৰি কৰি কংগ্ৰেছ দলেও একেটাই পোষ্ট কৰি দিলে। আৰু আপোনালোকে জানে যে লাচিত বৰফুকনৰ দিনাখনো তেওঁ গধূলিহে ৰাইজক লাচিত বৰফুকনৰ স্মৃতি তৰ্পণ কৰিছিল। চাওলুং চুকাফাৰো স্মৃতি তৰ্পণ 11টা বজাত, তাকো বিজেপিৰ ৰঞ্জিত দাসৰ পৰা কণ্টেণ্টটো চুৰ কৰি। আৰু এইবিলাক ৰেকৰ্ডৰ কথা, পিছত ড্ৰপ কৰি দিলে। গধূলি দিনটো শুয়ে আছিল, তেওঁৰ পৰিবাৰ আহিছিল গুৱাহাটীত। 3 দিন তেখেতৰ পৰিবাৰ গুৱাহাটীত আছিলে। সেই 3 দিন তেওঁ একো কাম কৰা নাছিলে, ঘৰতে সোমাই আছিলে। আমাৰটোতো কোন কেতিয়া আহে চাব সময় নাই। তেওঁৰ গুৱাহাটীত তেওঁৰ পত্নী 3 দিনৰ কাৰণে গুৱাহাটীত আহিছিল, আৰু 3 দিন তেওঁ ঘৰৰ পৰা বাহিৰে ওলোৱা নাছিল, অকল তেওঁ ঘৰতেই থাকিলে। সেইকাৰণে লাচিত বৰফুকনৰো স্মৃতি তৰ্পণ কৰোঁতে গধূলি হৈ গ'ল। গতিকে তেওঁলোকৰ হাতত সময় আছে, ৰজা মানুহ 3 দিন ঘৰত সোমাই থাকিব পাৰে। আমাৰটোতো ক'ত সময় পাম ইমান। कल हमारे एजीपी के सांसद वीरेंद्र प्रसाद वैश्य जी ने असम की एक अहम मुद्दा से एथनिक ट्राइब को जनजाति का मर्यादा देने वाला एक विषय को उत्थापन किए थे, लेकिन कांग्रेस लोगों ने शोर शराबा करके
ये इशू को सामने आने के लिए नहीं दिया। असम में जनता काफी क्रोधित है कि कांग्रेस ने ऐसा क्यों किया। मेरा लगता है कि कांग्रेस को जवाब देना चाहिए। हब धन्यवाद। শিৱসাগৰৰ পানী বিলত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত 2 বাইক আৰোহীৰ মৃত্যু। নিয়ন্ত্ৰণ হেৰুৱাই এটা দ খাৱৈত বাগৰি দুয়োৰে মৃত্যু হয়। নিশা সাংস্কৃতিক সন্ধিয়া উপভোগ কৰি আহিছিল দুয়ো। দৰিকা কৈৱৰ্ত গাঁৱৰ মৃত 2 বাইক আৰোহী উদিত দাস আৰু অসীম দাস ওৰফে কুলা। জনলৰ এক্সিডেণ্ট হৈছে বুলি গম পাওঁ। তাৰ নাম উদিত দাস। তাৰপিছতে শুনিছোঁ বোলে লগতে আমাৰ ইও গৈছিলে। আমি ঘৰত এনে কোলাই বুলি মাতোঁ, মৰমতে মাতোঁ। তাৰপিছতে সেই সিও গৈছিলে বুলি গম পাওঁ। আমি তাৰপিছতে গম পাইছোঁ যে সিও পানীত সোমাই আছে। ইয়াতে মানে এতিয়ালৈকে আমাৰ গাঁৱৰ ল'ৰা এতিয়া 3টা এক্সিডেণ্ট হ'লেই, তিনিওটাই ডেথ হৈছে। সেই নাজিৰাত প্ৰগ্ৰেম আছিলে যে কালি, তাত সেই প্ৰগ্ৰেম চাই আহিছিলে। ৰাতি হৈছে এক্সিডেণ্ট। ইজনৰ অৱস্থাটো কেনেকুৱা? মানে দুজনে ঢুকাইছে। ইফালে তামোলপুৰতো শোকাবহ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু এজন যুৱকৰ। মৃত যুৱকজন তামোলপুৰৰ চিকনিবাৰী গাঁৱৰ দিলীপ চেল। ৰঙিয়াৰ পৰা গৃহ অভিমুখে আহি থকা অৱস্থাত অচিনাকি বাহনে খুন্দিয়াই থৈ যায় যুৱকজনক। ৰঙিয়াৰ এখন কাপোৰৰ দোকানত কাম কৰি পৰিয়াল পোহপাল দিছিল দিলীপ চেলে। কালি আপোনাৰ ৰাতি আহি আছে দোকানৰ পৰা, আহি থাকোঁতে আমাৰ যি আপোনাৰ গোৱা দলংটো পাৰ হৈ তাতে এটা মানে হোটেলৰ দৰে আছে, ইয়াত তাতে সেইখিনি জেগাতে মানে এক্সিডেণ্টটো হৈছে। কিহৰ লগত হৈছে সেনেকৈ নাজানো, কিন্তু আহি চাওঁ গাড়ীটো এইফালে উল্টি পৰি আছে আৰু মানুহটো বাগৰি পৰি আছে, মাথা ফাটি গৈছে, ব্লাড হৈ গৈছে। আমি আহিলোঁ, আহি কিনে এম্বুলেঞ্চ ফোন কৰিলোঁ। এম্বুলেঞ্চটো নাহিল, পিছত বেলেগ গাড়ী দি আমি মেডিকেললৈ লৈ গ'লোঁ। মেডিকেল মানে আমাৰ স্পৰ্শ হস্পিটেলত লৈ গ'লোঁ। লৈ যাওঁতে তাতে সেইখিনি এৰি দিয়ে আৰু এইটোৱেই হ'বলগীয়া হ'ল। গুৱাহাটীত গৃহ নিৰ্মাণৰ ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমৰ গুৰুত্বপূৰ্ণ পদক্ষেপ। পৌৰ নিগমৰ গৃহ নিৰ্মাণৰ অনুমতিৰ বাবে ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ। 3 পৰা 31 ডিচেম্বৰলৈ বিশেষ ড্ৰাইভ মুকলি কৰিছে নিগমে। এই ড্ৰাইভৰ জৰিয়তে মহানগৰবাসীক সুবিধা প্ৰদান কৰিব নিগমে। সকলোকে এই পদক্ষেপৰ অংশীদাৰ হ'বলৈ আহ্বান নিগমৰ। গুৱাহাটী পৌৰ নিগমৰ উজান বজাৰস্থিত কাৰ্যালয়ত সংবাদমেলত এই কথা ঘোষণা কৰে মেয়ৰ মৃগেন শৰণীয়াই। সংবাদমেলত আয়ুক্ত চিন্ময় প্ৰকাশ ফুকনে আৰু নিগমৰ বিষয়ববীয়াৰো অংশগ্ৰহণ। মানুহৰ এটা মানে মনত ধৰিছে যে GMDয়ে প্লেনিং পাৰ্মিট দিয়াৰ লগে লগে সেইটো পাৰ্মিশ্যন হোৱা বুলি বহুতে ভাবে। এইটো নহয় যে প্ৰথমতে আমি অনলাইন যোগে বিল্ডিং পাৰ্মিশ্যনৰ ক্ষেত্ৰত GMDৰ পৰা প্লেনিং পাৰ্মিট পায় আৰু গোটেইখিনি বস্তু কাগজ পত্ৰ চোৱাৰ পৰা তেওঁলোকৰ নক্সা চোৱাৰ পৰা কৰি আমাৰ GMDয়ে GMCলৈকে আমাৰ প্ৰেৰণ কৰি দিয়ে। তো GMCত গোটেইখিনি বস্তু চোৱাৰ পিছত তাৰ কাৰণে তেওঁলোকে পাৰ্মিশ্যন পাব নাপাব গোটেইখিনি চাই আমাৰ অনলাইন আজি আমাৰ যি আমাৰ বিল্ডিং পাৰ্মিশ্যন আছে অনলাইন যোগে আমাৰ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ লগে লগে যিখিনি মানুহৰ বিল্ডিং বনোৱাৰ ক্ষেত্ৰত কিছু অলপ যদি তেওঁলোকৰ মানে ধৰক বেছিকৈ বনাই দিয়া যায় কেতিয়াবা, কিন্তু এজ পাৰ বাইল বিল্ডিং বাইল মতে যিখিনি তেখেতে ৰেগুলেশ্যন পাব পাৰে সেইখিনি আমাৰ দিয়া যায়। তাৰ ক্ষেত্ৰত অলপ তেওঁলোকৰ ফাইলখিনি চোৱা চিতা কৰাৰ ক্ষেত্ৰত কিছু পলম হোৱাৰ কাৰণে আমাৰ জনসাধাৰণে আমাক মানে বহুতো অভিযোগ আমাৰ প্ৰদান কৰে। আৰু অকুপেঞ্চি ক্ষেত্ৰত বহুতো গুৱাহাটীৰ আমাৰ ডাঙৰ ডাঙৰ বিল্ডিং আছে বা তেনেধৰণৰ আছে, বহুতে অকুপেঞ্চি নলয়। অকুপেঞ্চি লোৱাৰ লগে লগে গুৱাহাটী পৌৰ নিগমৰ টেক্সটো দিয়াৰ ক্ষেত্ৰতো এটা ব্যৱস্থা গ্ৰহণ কৰা যায় আৰু যেতিয়ালৈ তেওঁলোকৰ মানে অকুপেঞ্চি নলয় তেতিয়ালৈকে তেওঁলোকে বিল্ডিং বা তেনে ফ্লেটটো তেওঁলোকে বিক্ৰী কৰিব নোৱাৰে। আনহাতে গুৱাহাটীৰ পাহাৰত ঘৰ বনোৱাৰ প্ৰসংগতো নীতি নিৰ্দেশনা জাৰি কৰে গুৱাহাটী পৌৰ নিগমে। ম্যাদী মাটিত ঘৰ বনোৱাৰ ক্ষেত্ৰত আমাৰ অনুমতি আছে। ম্যাদী নোহোৱা মাটিত নিগমে অনুমতি দিব নোৱাৰে। নলা বন্ধ কৰি ঘৰ বনালে লিখিত অভিযোগ পালে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কেইবা ঠাইতো তেনে অভিযোগ আহিছে, ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। গুৱাহাটী পৌৰ নিগমৰ অন্তৰ্গত এলেকাত যিকোনো মানুহে ঘৰ নিৰ্মাণ কৰিলে সেই ঘৰৰ যি আমাৰ এটা ফিজ বুলি ক'ব পাৰি যে হোল্ডিং টেক্স আমি দিব পাৰে, কিন্তু অনুমতি থকাৰ বিল্ডিং পাৰ্মিশ্যন পাব পৰা
ম্যাদী মাটিৰ ক্ষেত্ৰতো আমি দিব পাৰোঁ পাহাৰৰ ক্ষেত্ৰত আমি দিয়া নাই যদি পাহাৰত ম্যাদী মাটি আছে তেনেহ'লে আমি দিব পাৰোঁ সেইটো আৰু পাহাৰৰ ক্ষেত্ৰত বহুখিনি জেগাত ম্যাদী মাটি আছে সেইখিনি আমি দিওঁ কিন্তু যধে মধে ঘৰ বনালে সেইখিনি চোৱা চিতা কৰা আমি ব্যৱস্থা গ্ৰহণ কৰোঁ কোনোবাই যদি কমপ্লেইন দিয়ে ম্যাদী মাটিৰ ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমে ব্যৱস্থা গ্ৰহণ কৰে যদি একচনীয়া মাটি হয় বা তেনে ৰাজহুৱা মাটি কি চৰকাৰী মাটি হয় তেনেহ'লে আমি ডিচিলৈকে আমি দি দিওঁ ডিচিয়ে DDM এক্টৰ মতে তেওঁলোকৰ ব্যৱস্থা গ্ৰহণ কৰে ইয়াৰে সৈতে সময় হ'ল দুপৰৰ সংবাদৰ পৰা বিদায় লোৱাৰ নমস্কাৰ